6 শিডিউলটো এটা সাংবিধানিক সংশোধনৰ বিষয়বস্তু সাংবিধানিক সংশোধনৰ বিষয়বস্তুটো একেদিনাখন ইয়াতে ঘোষণা কৰি আজিৰ পৰা লাগু হোৱাকে যে মিচিংসকলে 6 শিডিউল পালে বুলি এনেকুৱা ধৰণৰ কোনো কাৰ্য ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰে তো ইয়াৰ কাৰণে তেওঁলোকে পাৰ্লিয়ামেণ্টৰ দুটা সদনত আইএছত পাছ কৰি পেলাই এটা প্ৰচিডিউৰলৈকে যাব লাগিব ৰাষ্ট্ৰপতি এইটো চিল এণ্ড ছিগনেচাৰ মাৰিব লাগিব 6 মাহৰ অৰ্ডিনেন্স কিছুমান জাৰি কৰাৰ নীতি নিয়ম আছে এই গোটেই প্ৰক্ৰিয়াটোত এটা সময়ৰ প্ৰয়োজন 1966 দ কুলাজান ল ইন্দিৰা গান্ধী বিকা ফাৰ্ষ্ট টাইম মুলুক মিচিং কমিউনিটি লক কাবাঙা কলো বানা কাবালো কামদাক আৰু গদ আইৰদক লদুপ ৰক্কে চিল লব প্ৰায় 40-60 বছৰকৈ অধিক কালে হৈছেগে আৰু আজি সেকেন্ড টাইম ভাৰতবৰ্ষৰ শীৰ্ষতম দ্বিতীয়গৰাকী সৰ্বশক্তিমান এটা এজন গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াবো মনোবিকা গতিকে এটা গনামদে মুলুকে পাই এটা ঐতিহাসিক হিষ্টৰিকেল ডে হয় বুলি মুলুক মাদু উইংনা মিচিং ইউথ ফেস্টিভেল দ অমিত শ্বাহ গদাক লদুপ মিচিং 6 শিডিউল লক লগা কাপিলা দইং কিতমানে আগম লুটমান আৰু গুকনা তমানে না Sodia tokke buroli bopeng ulung missing regam taniye aimai map komene matka mencula luka mencudung. Ayo pe memi sugela missing regama mengkitoka ngulung missing lokke papenam 6 sidul dem. Edem pe meeting akolo gela lomdan na gukona gela lomdan na bila pala nam koi. Nguluk kinnam mote lomdan na edem pe missing dokke papenam 6 sidul dem binamang. Omis sabe nguluk ke uing missing youth festival do missing regam se missing 6 sidul lok legang udiko ekotala duna lekope duna odokka alke dirbu alke agom alke opinde bomgap sudun edem sokke omis sabe gege kula kendriya sorkaro lubiye ku ada doi dem. Odok ada agom dem ada nguluk 6 sidul doi dem parliament do uttapon gela ongkudoni nam doim kupo paiku. Ayo pe missing regama 6 sidul dem papengul kape ipo paen aru udiko kape ila dupo paen odok ke doingem se ngulung missing regam log legang ager gerne missing student union lok ke se abuan se menggesunam tani anni se ngulum doingam kibidungul memila tatpolai 6 sidul lok doingam ngulu rasniti pe ila luka mencuma pe se doi se memila tatke polai আৰু সো আৰু 6 শিডিউল দইং কো আদু আমনাংলুক ৰঙামা লুদুং নিশ্চিতভাৱে গনাম দক এটা 6 শিডিউলৰ কথা আদু কিন্তু দইৰে সম্পে যে 6 শিডিউলটো এটা সাংবিধানিক সংশোধনৰ বিষয়বস্তু সাংবিধানিক সংশোধনৰ বিষয়বস্তুটো একেদিনাখন ইয়াতে ঘোষণা কৰি আজিৰ পৰা লাগু হোৱাকে যে মিচিংসকলে 6 শিডিউল পালে বুলি এনেকুৱা ধৰণৰ কোনো কাৰ্য ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰে তো ইয়াৰ কাৰণে তেওঁলোকে পাৰ্লিয়ামেণ্টৰ দুটা সদনত আইএছত পাছ কৰি পেলাই এটা প্ৰচিডিউৰলৈকে যাব লাগিব ৰাষ্ট্ৰপতি এইটো চিল এণ্ড ছিগনেচাৰ মাৰিব লাগিব 6 মাহৰ অৰ্ডিনেন্স কিছুমান জাৰি কৰাৰ নীতি নিয়ম আছে এই গোটেই প্ৰক্ৰিয়াটোত এটা সময়ৰ প্ৰয়োজন আৰু সেই সময়ৰ প্ৰয়োজনীয়তাটোক তেওঁলোকে যোৱা 25 ডিচেম্বৰ 2025 লংকে তাৰিখ দ নলো কিংডুঙাই প ছ'চিয়েল মিডিয়ালৈ কাৰুঙাই প দিল্লী বঙলো মিচিং অপেন কাবাঙা বিকা অসম চৰকাৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগু বসিন বিকা অমিত শ্বাহকে বাসগৃহত গ'ল ৰুচুৰৰ ৰাভা তিৱা আৰু মিচিঙম যে 6 শিডিউলৰ কাৰণে সুপাকলকে বোলো অমিত শ্বাহ ৰুচুপনাম কামাং ইণ্টাৰলকিটৰ এজন নিয়োগ কৰিব আৰু এই ইণ্টাৰলকিটৰৰ জনৰ জৰিয়তে মিচিংসকলে কেনেকৈ 6 শিডিউলটো ল'ব সুপাককে দুংকাম চেম্পল আয়ে এনে নতুন এটা মডেলিটি তৈয়াৰ কৰিব কেনেকৈ 6 শিডিউল ল'ব কাৰণ 6 শিডিউল আজি ভাৰতবৰ্ষৰ অসম উত্তৰ পূৰ্বাঞ্চল 4খন ৰাজ্যৰ সকলোৰে 6 শিডিউলটো অলপ বেলেগ বেলেগ ধৰণে দিছে বিটিএডি 6 শিডিউল বেলেগ কাৰ্বি আংলঙৰ কাৰ্বি আৰু ডিমাছাৰটো বেলেগ ত্ৰিপুৰা বেলেগ দাৰ্জিলিং বা গোৰ্খালেণ্ড যিটো যি আছে সেইটো অল বেলেগ চ' এইকাৰণে মৰুচিৰ মিচিং লোককে চুপাক এই 6 শিডিউলৰ বিষয়বস্তুটো কেনেকৈ ল'ব পাৰে যায় এই দৈৰে মূলো এটা মডেলিটি কমল তৈয়াৰ কৰিব লাগিব আৰু সেই মডেলিটিটো অকল ওৱান চাইড হ'ব নোৱাৰে সেইটো ইণ্টাৰলকিটৰৰ যদি গভৰ্ণমেণ্টৰ ফালৰ পৰাও কেনেকৈ ল'ব পৰা যায় এতিয়া বৰ্তমানৰ এডমিনিষ্ট্ৰেটিভ ডিষ্ট্ৰিক্ট যদি কাউন্সিল লয় ডিষ্ট্ৰিক্ট আজি ধেমাজিক দুটা ভাগ কৰিব লাগিব মাজুলীক দুটা ভাগ কৰিব লাগিব
সেইটো এনেকুৱা ধৰণৰ অল ষ্টেক হোল্ডাৰ কেৱল ধেমাজি জিলাততো মিচিং মানুহে বসবাস নকৰে মাজুলীতো কেৱল মিচিং মানুহে বসবাস নকৰে মূলতঃ অন্যান্য জনগোষ্ঠী জাতি জনগোষ্ঠী এটা অল ষ্টেক হোল্ডাৰবিলাকৰ লগত কথা পাতিব সেইটো এটা প্ৰক্ৰিয়াৰ প্ৰয়োজন গতিকে এই দহিদাম 25 তাৰিখ দবই অমিত শ্বাহ অৰবৈ টুইট গেলা গল ৰক্ষা পিছত লুবিটাকো ইণ্টাৰলকিউটৰ এজন স্পষ্টভাৱে কৈছে আৰু মলয়ন বুলুকা যে আমি মিচিং জাতিটোৰ যিখিনি সৰ্বতোপ্ৰকাৰ উন্নয়নৰ কাৰণে যি প্ৰচেষ্টা কাম কৰিব লাগে তেওঁলোকৰ লগত আছে আৰু 6 শিডিউলৰ বিষয়টোক তেওঁলোকে এটা ইণ্টাৰলকিউটৰ নিয়োগ কৰি পেলাই সেইটো সমাধানৰ দিশলৈ নিব গতিকে সে দহিচাম মুলু সেকুচিন মামো পানাম কামা মুলুক কপ মলক লঙাদা নেশ্যনেলি ইণ্টাৰনেশ্যনেলি এটা ৰিকগনিশ্যন মিচিং ইউথ ফেষ্টিভেল মিচিং জনগোষ্ঠীটোক আৰু দুবাৰকে উচ্চাৰণ কৰিছে যে যদি গমায়া মূল জীৱনটো অধুৰা হ'লেহেঁতেন বুলি মল দুবাৰকে কৈছে আৰু যিটো লুনামদক মোলো আংদম কাবেক চুৰং আৰু মোলো মল গোটেই মিচিং ৰঙামা মোলো 1.5 লাখ মানুহ কৈছিলো কিন্তু মল 3-4 লাখ টানিয়া গেলা আংগম লংকান দং যে মিচিং অপনছে 1966 পিছত এই গৃহমন্ত্ৰী আহিছে গতিকে মূলো আং লংকান পেলাই 6 পাপন অপে আগে দিৰলা দুসন অপে গতিকে মল ৰঙামা লংকান তাক আৰু সেম মূলো এটা সম্বল হিচাপে লৈ মানে দিল্লী মূলো অমিত শ্বাহকে চুপাক অমিত শ্বাহ মূলো মিচিং আপোনাৰ গৃহ সমলে মূলম পাত্তা বিমা দুমাই সেই বিষয়বস্তুটো যাতে আমাৰ এটা ইতিবাচক জোৰ এটা হজুৰে এটা বিষয়বস্তু যাতে তেওঁৰ মেছেজ এটা যায় মূলো অমিত শ্বাহ গেলাটো কিনকা মিচিং ৰঙাম ষ্ট্ৰেংথ ইউনিটি কিনকাং মূলো 15খন বিধানসভা সমষ্টিত আমাৰ ষ্ট্ৰেংথ আছে ৰাইজে দেখাই দিছে ইয়াত কোনো কংগ্ৰেছ বিজেপি এজিপিৰ কথা নাই মিচিং টানি কেঁচাব মলক তাক গতিকে গোটেই মিচিং ৰঙাম asal orang pegenam lagang angko langkan sunam desa guru haruru persiksul papanam panam lagang se missing rangam se gedung aru hei কথাটো মৰ্মে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৃহমন্ত্ৰী ডাঙৰে উপলব্ধি কৰিছে আৰু নিশ্চিতভাৱে মলক গনাম লংকান নাম দহিদাম আপোনাৰ লমনাং ওলো দহিদাম ওলো যেনেকৈ 6 এটা প্ৰচিডিউৰ 6 মান্থছৰ অৰ্ডিনেন্স দুটা লোকসভা ৰাজ্যসভাত আইএছত পাছ কৰাৰ পৰা আদি কৰি ৰাষ্ট্ৰপতি লাষ্টৰ চিল মোহৰ মাৰালৈকে এইটো এটা বহুত দীঘলীয়া প্ৰচেছ বুলি নকওঁ কিন্তু কেইমাহমানৰ প্ৰচেছ এটা থাকে সেই প্ৰচেছটো কৰিব লাগিব Siksidulam matiladung lutiladung takam ane abu bura-bura mang tatkole lutiladung aru supak biye amdung ragom de diko paroda 40 বছর পাছত প্রথমবারের বাবে বিএম মানে বিএম না লোকসুন্দা নাগম দে প্রথমবার ঐতিহাসিক মিচিং বুৰঞ্জীক আত্মমূল্যৰে লিপিবদ্ধ হৈ থাকিব তাৰিখে 2025 25 ডিচেম্বৰ আৰু এইটো এইকাৰণে সম্ভৱ হৈছে যে লোক মিচিং ৰঙামচক আবু ডক্টৰ অনুজ পেগুৰ নেতৃত্বত সবল নেতৃত্ব অধ্যক্ষ অসম চাম চলাইনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বৰ কাৰণে আজি মিচিং ৰাভা দিৱাৰ প্ৰথমবাৰৰ যিটো আলোচনা হৈছে সেইটো সম্ভৱ হৈছে কাৰণ তাৰ আগতে বহুত চৰকাৰ আহিলে গ'ল 42 বছৰ লাগি কাংছা আন্দোলন এই দিল্লীত সেই তাৰিখটোলৈকে গৈ পাবলৈ তো সেইকাৰণে মোলো আশাবাদী মিচিং ৰাগাম মই আঁতৰৰ মিচিং ৰাগাম আশাবাদী যে নিশ্চিতভাৱে আলোচনা আৰম্ভ হৈছে আৰু অনাগত দিনত তাৰ এটা সমাধা উলিয়াব কাৰণ আমি বিশ্বাস কৰোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব নৰেন্দ্ৰ মোদীজীৰ নেতৃত্ব কাৰণ নৰেন্দ্ৰ মোদীৰ আপুনি 29 দপত চৰকাৰে এইবাৰ চৰকাৰী লোকমতাক যে অসম নতুন চৰকাৰ আহিব অসমৰ লগত মূলতঃ একো আলোচনা এতিয়াৰ দৰকাৰ কামাব কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ডক্টৰ অনুজ পেগু অলৰেডি মিচিং ৰাভা তিৱাৰ সাংবিধানিক মৰ্যাদা বা স্বীকৃতি দিব লাগে এনে প্ৰস্তাৱন দিল্লীলৈ প্ৰেৰণ কৰিব এতিয়া আলোচনা আমাৰ দিল্লীত আছে প্ৰজন্ম লোকমতক মূল প্ৰথমবাৰৰ কাৰণে আলোচনা সম্ভৱ কৰাইছোঁ আমি TMP MMK মিমেকাবাং আৰু অনাগত দিনত তাৰ এটা সমাধা আমাক আমি উলিয়াই আনিম সেইটো আমি দৃঢ়তাৰে ক'ব পাৰোঁ